নাম ৰছুল হক বাহাদুৰ, মই এক্স MLA ধুবুৰী সমষ্টিৰ। ঘটনাটো হ'ল যোৱা 14 তাৰিখে বিহাৰত যিটো এছেম্বলি ইলেকশ্যনৰ যিটো ৰিজাল্ট হৈছে, সেইটো এক ধৰণৰ আচৰিত ধৰণৰ ৰিজাল্ট হৈছে। মোৰ ধাৰণা এইটো বিজেপি কিবা যন্ত্ৰ মন্ত্ৰ কৰিছে নেকি EVM মেচিনত, ধাৰণা। যিহেতু কংগ্ৰেছৰ এইবাৰ মানে বিহাৰৰ ৰাইজে বিচাৰিছিলে যে ইয়াৰ পৰা বিজেপি এলায়েন্স গভৰ্ণমেণ্ট বিদায় দিব বুলি আমাৰ বিহাৰৰ ভোটাৰে এটা ডিচিশ্যন লৈছিল। আৰু দেখা মতে যে ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধী, তেজস্বী যাদৱ, লালু প্ৰসাদ যাদৱ, কংগ্ৰেছ প্ৰেচিডেণ্ট যিখন মিটিঙতে গৈছে বিপুল হাৰে ৰাইজৰ সমৰ্থন পাইছিল আৰু ৰাইজে ভোট দিম বুলিও কৈছিল। কিন্তু আমি অসমবাসী, আমি বিহাৰৰ এইখিনি ইলেকশ্যন প্ৰচাৰ দেখাৰ পিছত নিজকে আমাক এটা গৌৰৱ ভাৱ হৈছে যে এইবাৰ বিহাৰৰ ৰাইজে বুজি পাইছে এই অত্যাচাৰী, এই অহংকাৰী বিজেপি এলায়েন্স গভৰ্ণমেণ্টক বিদায় দিব বিহাৰৰ পৰা। মোৰ মানে এটা চিন্তা হৈ গৈছে, মানে কি অসমত আজি 10 বছৰৰ পৰা 10 বছৰ হৈ গ'ল এই হেমন্ত চৰকাৰ, বিজেপি চৰকাৰ নিৰীহ সাধাৰণ ৰাইজৰ ওপৰত যিটো জুলুম অত্যাচাৰ চলাইছে, এইটো বন্ধ হ'ব লাগে। আৰু অসমৰ ৰাইজে বিচাৰিছে যে ইয়াত প্ৰত্যেকটো ব্যক্তি, ইয়াত জাতি ধৰ্মৰ কথা আহি পোৱা নাই, প্ৰত্যেকজন হিন্দু হওক চাই মুছলমানে হওক ইয়াত শান্তিত থাকিব বিচাৰিছে, নিজৰ অধিকাৰ বিচাৰিছে। কিন্তু এই অহংকাৰী হেমন্ত বিশ্ব শৰ্মা চৰকাৰ আৰু বিজেপি চৰকাৰ সাধাৰণ ৰাইজৰ ওপৰত বিভিন্ন ধৰণৰ অত্যাচাৰ চলাই আছে। মোৰ এটাই অনুৰোধ, যাতে আমাৰ অসমৰ ইতিমধ্যে গোটেই অসমৰ সমূহ ৰাইজে বিচাৰিছে যে ইয়াৰ পৰা বিজেপি এলায়েন্স, বিজেপি চৰকাৰ এইবাৰ 26ত বিদায় দিব আৰু কংগ্ৰেছ এলায়েন্স গভৰ্ণমেণ্ট আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত, ৰাহুল গান্ধীৰ নেতৃত্বত অসমত এটা কংগ্ৰেছ গভৰ্ণমেণ্ট হ'ব আৰু সকলো ৰাইজে যাতে সমান অধিকাৰ পায়, এইটো মোৰ বিশ্বাস। কিন্তু দেখা যায় যে কংগ্ৰেছৰ ওপৰত এটা অভিযোগ, বিভিন্ন জনে মোক ফোন কৰি কয় যে বিহাৰৰ ৰিজাল্টটো আচৰিত ধৰণৰ হ'ল, বিহাৰৰ ৰিজাল্ট যাতে 26ত অসমত নহয়। কংগ্ৰেছৰ ওপৰত এটা শ্ৰেণীৰ এটা ৰাইজৰ অভিযোগ আছে যে মাইনৰিটি এৰিয়াত, বিশেষ কৰি মাইনৰিটি এৰিয়াত 20 জনকৈ এটা করে সমষ্টিত কেণ্ডিডেট, এইটো সুবিধা লৈ কংগ্ৰেছে টিকিট দিয়াত খেলি মেলি মতলব একটো কাৰ লগত কাৰ ভাল, ওপৰত কাৰ লগত কাৰ ৰিলেশ্যন, এইটো চাই। আৰু 2 নম্বৰ কথা হৈছে যে টকাৰ এটা লেনদেন হয়, টিকিটৰ দাম দৰ হয় যে অমুক সমষ্টিত ইমান দিব লাগিব, অমুক সমষ্টিত ইমান দিব লাগিব। অকল মাইনৰিটি এৰিয়া, অকল মাইনৰিটি সমষ্টিত, যিহেতু মাইনৰিটি সমষ্টিত এটা কৰি সমষ্টিত 20 জন কৰি কেণ্ডিডেট। কিন্তু মই যেহেতু দেখিলোঁ উজনি অসমৰ মানুহ মানে তেওঁলোকৰ চিন্তা ধাৰণা এটা হৈছে যে উপযুক্ত ব্যক্তি আৰু এই ব্যক্তিকে টিকিট দিব লাগিব, তেওঁলোকৰ তেনেকুৱা ধৰণৰ কথা। কিন্তু আমাৰ এইফালে নামনি অসমত দেখা যায় যে টিকিটৰ বিভিন্ন ধৰণৰ মানে ক'বলৈ গ'লে টেকল লেনদেনৰ ওপৰত টিকিট দিয়া, যাৰ কাৰণে আজি এই অৱস্থা, অসমৰ এই অৱস্থা। কিন্তু অসমৰ ৰাইজে কিন্তু ডিচিশ্যন লৈছে যে গৌৰৱ গগৈক আমাক মুখ্যমন্ত্ৰী লাগে আৰু গৌৰৱ গগৈয়ে আমাক নেতৃত্ব দিব লাগে আৰু গৌৰৱ গগৈ এলায়েন্স গভৰ্ণমেণ্ট হ'ব লাগে, সকলোকে লৈ সমানভাৱে চলিব লাগে।
মোবাইল প্লাস ফিজিওথেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে ভিআইপি চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা তিনিওখন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱীনাথৰ তত্ত্বাৱধানত চলি আছে। এই ফিজিওথেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিওথেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে। আমাৰ ঠিকনা মোবাইল প্লাস ফিজিওথেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ অপজিট উপৰহালি বিজয়নগৰ SBI ব্ৰাঞ্চ। আমাৰ ভিআইপি চকৰ ঠিকনাটো হ'ল ভিআইপি চক নিয়াৰ ভিআইপি বাছ ষ্টপ বৰঝাৰ গুৱাহাটী। আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাছ 360 ফিজিওথেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ মালিগাঁও পাণ্ডৱনগৰ গুৱাহাটী 12। আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696।